হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। আজি আমি মেথছৰ এটা ক্লাছ ষ্টাৰ্ট কৰিম। বহুত ষ্টুডেণ্টৰ প্ৰব্লেম হয়। ইণ্ট্ৰডাকশ্যন টু ট্ৰিগন'মেট্ৰি ক্লাছ 10ত যিহেতু নতুনকৈ পাইছা, তো সকলোৰে ভয় লাগে, ডাউট থাকে, কিন্তু আমি এই চেপ্টাৰটো পূৰা ফুল ডিটেইলছত কৰিম আৰু তোমালোকৰ এই মনৰ পৰা ট্ৰিগন'মেট্ৰিলৈ যোনটো ভয় সেইটো আঁতৰাবলৈ কাৰণে চেষ্টা কৰিম। আমি ক্লাছটো আজি ষ্টাৰ্ট কৰোঁ। ট্ৰিগন'মেট্ৰি কৰাৰ আগত ট্ৰাইংগলছৰ কিছুমান কনচেপ্ট জনা বহুত জৰুৰী হয়, স্পেচিফিকেলি পাইথাগোৰাছ থিয়ৰম। পাইথাগোৰাছ থিয়ৰম কি আছে? পাইথাগোৰাছ থিয়ৰম সকলোৰে মনত আছে চাগে। এটা ৰাইট এংগল ট্ৰাইংগলৰ ছাপ'জ এ বি চি, ৰাইট এংগল এট বি। ইয়াত এইটোক আমি কি বুলি কওঁ? হাইপ'টেনিয়াছ। আৰু এইকেইটা কি হয়? ছাইডছ অফ দ্য ট্ৰাইংগল। আৰু একৰ্ডিং টু পাইথাগোৰাছ থিয়ৰম কি হয়? হাইপ'টেনিয়াছ মানে এ চি স্কুৱেৰ ইজ ইকুৱেল টু দ্য ছাম অফ দ্য আদাৰ টু ছাইডছ, ছাম অফ দ্য স্কুৱেৰছ অফ দ্য আদাৰ টু ছাইডছ, মানে এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ। এইটোৱে হয় আমাৰ পাইথাগোৰাছ থিয়ৰম। আশা কৰোঁ এইটো মনত আছে আৰু তোমালোকে নোটছ বনাই যাবা। এইটো এতিয়া যি দেখালোঁ এইটো তোমালোকে কপিত নোট ডাউন কৰি ল'বা। এতিয়া নেক্সট কনচেপ্টটো আমাৰ আছে কি? আমাৰ বুকত চাইন, কছ, টেন সেইবোৰ চাই বহুতে ভয় খায়। ভয় খাবলগীয়া একো নাই, জাষ্ট চিম্পলকৈ আমি বুজিম। আমাৰ ট্ৰিগন'মেট্ৰিক ৰেচিঅ' বুলি কয় সেইটো। ট্ৰিগন'মেট্ৰিক ৰেচিঅ' আমি এটা ট্ৰাইংগল কনচিডাৰ কৰোঁ। তোমালোকে সকলোৱে নোটছ বনাই গৈ থাকিবা দেই। ইয়াত চোৱা কি আছে? চাইন আমি কোনটো লওঁ? এ। ছাপ'জ আমি এংগল এইটোৰ কাৰণে কেলকুলেট কৰিম। কি থাকে? চাইন, কছ, টেন, কছেক, চেক আৰু লাষ্ট কট। এতিয়া এইটো কেনেকৈ থাকে সেইটো মনত কৰোঁ। কি কৈছিলোঁ? এইটো কি হয়? এইটো সদায় হাইপ'টেনিয়াছ হয়, মনত ৰাখিবলগীয়া কথা। এই যোনটো শ্লেণ্টিং ছাইড হয় এইটো সদায় হাইপ'টেনিয়াছ হয়। আৰু আমাৰ চেঞ্জ হৈ থাকে কি? কেতিয়াবা এইটো পাৰপেণ্ডিকুলাৰ হ'ব, পি ডি ডিন'ট কৰিছোঁ, আৰু কেতিয়াবা এইটো পাৰপেণ্ডিকুলাৰ হ'ব, বা অথবা কেতিয়াবা এইটো বেছ হ'ব, বি ডি ডিন'ট কৰোঁ, আৰু নহ'লে কেতিয়াবা এইটো বেছ হ'ব। এতিয়া আমি গম কেনেকৈ পাম কোনটো এংগেলৰ কাৰণে কোনটো বেছ হ'ব, কোনটো এংগেলৰ কাৰণে কোনটো পাৰপেণ্ডিকুলাৰ হ'ব? তাৰ এটা চিম্পল ট্ৰিক এটা আছে। ট্ৰিকটো হ'ল কি? যোনটো এংগল থাকে, ছাপ'জ এতিয়া আমাক এংগল এৰ কাৰণে কৈছে নহয়, আমি কিহৰ এংগল ল'ম? চাইন এ, কছ এ, টেন এ, কছেক এ, চেক এ, কট এ। আমি এৰ কাৰণে ওলাম। এৰ এংগলটোৰ অপজিটত যোনটো থাকিব ছাইড সেইটো সদায় পাৰপেণ্ডিকুলাৰ হ'ব, পাৰপেণ্ডিকুলাৰ। তেতিয়াহ'লে এডজেচেণ্ট ছাইডটো কি হ'ব? বেছ। কাৰ ওপৰত ডিপেণ্ড কৰিব? এংগলৰ ওপৰত। এতিয়া যদি আমাক এংগল চিৰ যদি ওলাব ক'লে হয়, যে চাইন চি ওলোৱা, তেতিয়াহ'লে চিৰ পাৰপেণ্ডিকুলাৰ কোনটো হ'লে হয়? ইয়াৰ অপজিটত থকা মানে এ বি। তেতিয়া এ বিডাল পাৰপেণ্ডিকুলাৰ হৈ গ'লে হয় আৰু বি চিটো তাৰ বেছ হৈ গ'লে হয়। আশা কৰোঁ এই কনচেপ্টটো বুজি পালা। তো এতিয়া কি কৈছে আমাক? চাইন এ। চাইন এ মানে কি হ'ব? পি বাই এইচ। মই এইটো ধুনীয়াকৈ ট্ৰিক আৰু এটা বুজাই দিম। সেই ট্ৰিকটো জনাৰ পিছত পি বাই এইচ বা এইচ বাই বি যি থাকে সেই ধুনীয়াকৈ মনত থাকি যাব। পি মানে কি? পাৰপেণ্ডিকুলাৰ, এইচ মানে হাইপ'টেনিয়াছ। কছ এ, এতিয়া এইটো কেনেকৈ আহিলে? ক'ৰ পৰা আহিলে? পি এ বাই এইচটো মনত কেনেকৈ ৰাখিম? চিম্পল এটা চেণ্টেঞ্চ এটা আছে, সেইটো হৈ গ'ল কি? চাম পিপল হেজ কাৰ্লি ব্ৰাউন হেয়াৰ
turns permanently black. এই সেন্টেন্সটো যদি মুখস্থ কৰি লয় তোমালোকৰ এই গোটেইটো ক্লিয়াৰ হৈ যাব. Some people has curly brown hair turns permanently black. Just some মানে s sign. Some people has b by h, curly brown hair b by h, turns permanently black p by b. Clear? এতিয়া cosec sec cot এইকেইটা কি কৰিম আমি cosec টো সদায় সাইনৰ উল্টাটো হয়. সাইন যদি p by h হয় cosec টো হ'ব h by p. ঠিক তেনেকৈ sec কাৰ অপোজিট হয় sec হয় cosৰ অপোজিট. তো এইটো b by h হলে এইটো কি হ'ব h by b. ঠিক তেনেকৈ tan কাৰ অপোজিট হয় cotৰ. তো tan যদি p by b হয় এইটো কি হ'ব b by p. জাস্ট ইয়াৰ উল্টাটো কৰি দিলে হ'ল. p by h হলে sin, h by p হলে cosec. b by h হলে cos আৰু h by b হলে কি sec. আৰু যদি tan p by b হলে tan তেতিয়াহ'লে b by p হলে কি cot. ইয়াৰ পৰা এটা ৰিলেশ্যন আমি এষ্টাব্লিছ কৰিব পাৰোঁ কি যেহেতু sin a কাৰ উল্টা হয় cosecৰ, তেতিয়াহ'লে আমি sin a টো কি লিখিব পাৰোঁ 1 by cosec a লিখিব পাৰোঁ আমি, যেহেতু ইয়াৰ উল্টা হয় ৰেচিপ্ৰকেল হয়. ঠিক তেনেকৈ cos a কাৰ লিখিব পাৰোঁ 1 by sec a আৰু এইফালে কি আছে tan a কাৰ লিখিব পাৰোঁ 1 by cot a. এই গোটেই বস্তুখিনি ভালকৈ তোমালোকৰ নোটবুকত নোট কৰি ল'বা আৰু ঘনে ঘনে ৰিভাইজ দি থাকিবা. এই ট্ৰিগনোমেট্ৰিক ৰেচিঅ' কেইটা মুখস্থ হোৱাটো অতিকৈ প্ৰয়োজনীয়. এইটোত যদি কনফিউজন থাকে তেতিয়াহ'লে ট্ৰিগনোমেট্ৰি আৰু আগবাঢ়িব নোৱাৰিম, আমি সলভ কৰিব নোৱাৰিম. তো এইখিনি বস্তুত যদি কিবা ডাউট থাকে আকৌ ভিডিঅ'টো গুৰিৰ পৰা ষ্টাৰ্ট কৰি মেলি চাবা, তোমালোকৰ ক্লিয়াৰ হৈ যাব. আশা কৰোঁ এইখিনি কনচেপ্ট এতিয়ালৈকে যিখিনি বুজালোঁ এইখিনি ক্লিয়াৰ আছে. যদিহে এইখিনি ক্লিয়াৰ আছে এতিয়া আমি নেক্সট কেইটামান কুৱেশ্যনছ প্ৰেক্টিছ কৰিম. তাত আমি কেনেকৈ কুৱেশ্যনছবিলাক এপ্ৰ'চ কৰিব লাগে আৰু আমাৰ এক্সামত কি ধৰণে কুৱেশ্যন আহে সেইটোও গম পাই যাম. আমি এতিয়া আমাৰ প্ৰথম কুৱেশ্যনটো চাওঁ. কুৱেশ্যনটো কৈছে কি ইফ sin a ইকুৱেল টু 3 by 5. sin a ইকুৱেল টু 3 by 5 আছে. ফাইণ্ড cos a and tan a. আমাক sin a 3 by 5 দি দিছে আৰু কৈছে cos a আৰু tan a টো উলিয়াব লাগে. এতিয়া চাব আমি এটা ট্ৰাইংগল আঁকিলোঁ. Let us consider this triangle A, B and C right angled at B. এতিয়া আমাক কি কৈছে sin A equal to 3 by 5 আৰু sin মানে কি আমি জানো permanent some people has. এতিয়া sin A ইয়াৰ কাৰণে পাৰপেণ্ডিকুলাৰ কোনটো হ'ব জানো, সদায় কৈছিলোঁ এটা অপজিটটো পাৰপেণ্ডিকুলাৰ হয় তাৰমানে BC আৰু হাইপোটেনিয়াছটো সদায় একেটাই থাকে তাৰমানে AC. এতিয়া আমি জানো যে BC by AC ইকুৱেল কিমান দি আছে 3 by 5. তাৰমানে BC মানে কিমান 3 ইউনিটছ, AC মানে কিমান 5 ইউনিটছ হৈ গ'ল. এইখিনি ক্লিয়াৰ আছে. এতিয়া আমাক কৈছে cos A আৰু tan A উলিয়াবলৈ. আৰু cos A মানে কি কাৰ্লি ব্ৰাউন হেয়াৰ, ব্ৰাউন কাৰ্লি আমি পাইছোঁ নহয়. some people has curly brown hair, curly brown. তেতিয়াহ'লে cos A equal to brown hair B by H. এংগল A কাৰণে বেছ হ'ব AB আৰু হাইপোটেনিয়াছ কি হ'ব AC. এতিয়া ABৰ ভেলুটো আমি জানো যিহেতু ABৰ ভেলু নাজানো প্ৰথমতে আমি কি কৰিব লাগিব ABৰ ভেলু উলিয়াব লাগিব. কেনেকৈ ওলাম আমি জানো পাইথাগোৰাছ থিয়ৰম. ইয়াত লিখিব আপোনালোকে according to পাইথাগোৰাছ থিয়ৰম কি আছিলে AC স্কুৱেৰ ইকুৱেল টু AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ. এইখিনিলৈকে ক্লিয়াৰ আছিলে চবৰে. AC স্কুৱেৰ কিমান 5 স্কুৱেৰ কিমান 25. AB স্কুৱেৰ আমি নাজানো আমাক ওলাব লাগে. BC স্কুৱেৰ কিমান 9টো এইফালে আহিব 25ৰ পৰা 9 মাইনাছ হ'ব. এইবিলাক বেছিক কেলকুলেশ্যন এইবিলাক মই কৰি নাথাকোঁ. 25ৰ পৰা 9 মাইনাছ হ'ল কিমান হ'ল 16 AB স্কুৱেৰ. therefore AB মানে কিমান √16 আৰু √16 মানে কিমান 4. তেতিয়াহ'লে আমি AB কিমান পালোঁ 4. এতিয়া চাওক যেতিয়া AB আমি পাই গ'লোঁ তেতিয়াহ'লে cos A যোনটো আমাক ওলাব দিছিলে AB by AC. AB কিমান 4, AC কিমান 5, 4 by 5 পাই গ'লোঁ. আৰু tan A
10 মানে আমি কি কৈছিলোঁ টাৰ্ণছ পাৰ্মানেণ্টলি ব্লেক P/B এইকাৰণে P কি অপজিট তাৰমানে BC আৰু B বেছ কি হয় AB তেতিয়াহ'লে BC কিমান 3/AB মানে 4 10 ভেলু ইমান cos ভেলু ইমান আশা কৰোঁ তোমালোকে এই কুৱেশ্যনটো বুজি পালা